চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশত অহৰ্নিশে ব্যস্ত থাকে এইসকল আমাৰ বাবে জনতাৰ বাবে আৰু সেয়া আজি কিদৰে তেখেতসকলৰ প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটোৰ মুহূৰ্তসমূহ কিদৰে তেখেতসকলে সংগ্ৰাম কিদৰে তেখেতসকলে আমাৰ বাবে কিদৰে কাম কৰে এয়া আমি দেখুৱাম কিন্তু তাৰ সমান্তৰালভাৱে তেখেতে যিসমূহ আচলতে অস্ত্ৰ লৈ নিজকে দেশক ৰক্ষা দিয়ে সেই ৰক্ষা দিয়া সেইসমূহ ৱেপন সেইসমূহ আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ সন্মুখত সেইসমূহ ওপেন আছে বিভিন্ন ক্ষেত্ৰত বিভিন্ন স্থানত তেখেতসকলে এইসমূহ ওপেন লৈ তেখেতসকলে এইদৰে আমাক ৰক্ষা দিয়াৰ কাৰণে তেখেতসকলে চেষ্টা কৰে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশত প্ৰতিটো মুহূৰ্তত সজাগ আৰু সষ্টম হৈ থকা CRPFৰ আজিৰ এই দিন বিশেষ দিনটোত আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ তেখেতসকলে কিদৰে যুদ্ধক্ষেত্ৰত তেখেতসকলে কিদৰে অৱতীৰ্ণ হয় এইসমূহ দিশ আমাৰ সন্মুখত যিসমূহ এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইসমূহৰ আমি একোটা বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম কাৰণ বিভিন্ন ক্ষেত্ৰসমূহত বিভিন্ন ধৰণে তেখেতসকলে আগবাঢ়ে আৰু সেইসমূহ এই মুহূৰ্তত আমাৰ সন্মুখত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ सारे वेपन कैसे कैसे यूज करेगा सर ये सारे के सारे वेपन फील्ड में यूज किए जाते हैं जैसे हम कोबरा हैं कोबरा छत्तीसगढ़ में लड़ाई करती हैं ये सारे नक्सलियों के खिलाफ आतंकवाद के खिलाफ यूज होते हैं ये ग्राउंड का वेपन है सर का सारा हाँ ये सारे ये AK सीरीज के 5 वेरिएंट है सभी अलग अलग हैं और इसमें से एक तार जो वेरिएंट है वो एक इंडिया ने बनाया हुआ वेपन है मेड इन इंडिया ने बनाया हुआ है कोबरा के लिए ऑल CRPF के लिए वेपन्स है कोबरा इसे ग्राउंड में यूज करती है सब তেখেতে উল্লেখ কৰিছে যে এয়া ভাৰতত নিৰ্মিত এয়া যিসমূহ ওপেন এইদৰে দেশলৈ প্ৰতিষ্ঠা কৰিছে আৰু বিভিন্ন প্ৰতিটোৰে আচলতে বিশেষ বিশেষ লক্ষ্য বিশেষ বিশেষ আচলতে দূৰত্বলৈকে আছে আৰু সেই ধৰণৰ মাৰ্জিনসমূহ ইয়াত দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত যদি দেখিব পাৰোঁ যে 7.62 into 39 mm টাৰ ৰাইফল ইয়াৰ যদি লেন্থটো চোৱা হয় দেখিব পোৱা গৈছে 890 মিটাৰ দূৰত্বলৈকে এই ৱেপন ৰেঞ্জ থকা দেখিবলৈ পোৱা গৈছে গতিকে এই ধৰণৰ ভাৰতত নিৰ্মিত এয়া CRPFৰ 6টা বিশেষ এয়া ৱেপন দেখিবলৈ পোৱা গৈছে हम दूसरा वाला देखेंगे वो क्या है मिनिमी है सर वो उसके लिए सर MMG है सर मीडियम मशीन गन ये बिली जिमदेस द्वारा 1950 में इसका डिजाइन किया गया था और सर भारत में 1962 से बनना शुरू हुआ केरिपू बल में 1964 में शामिल किया गया जिसमें 1965 एवं कच्छ के रन में CRPF की केरिपू बल 2वीं बटालियन द्वारा इसको इस्तेमाल किया गया और पाकिस्तानी सेना के खिलाफ और सर ये आज भी विश्व का अच्छी गनों में से एक हथियार है মাথন অস্ত্ৰ শস্ত্ৰই নহয় সমান্তৰালভাৱে সাজু ৰখা হয় বিভিন্ন চক্ৰক বিভিন্ন লক্ষ্য স্থিৰ কৰিব পৰাকৈ তেখেতসকলৰ দূৰবীনসমূহ সেই ধৰণে সজাগ কৰি ৰখা হয় বিভিন্ন দূৰবীন আছে সেইসমূহৰ আচলতে লক্ষ্যস্থান বেলেগ বেলেগ পৃথক পৃথক ধৰণে আচলতে সেই দূৰবীনসমূহে লক্ষ্য স্থিৰ কৰি লোৱা হয় যেতিয়াই সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটোৰ প্ৰশ্ন অহা হয় যেতিয়া মাতৃভূমিক ৰক্ষাৰ কাৰণে চেষ্টা কৰা হয় তেতিয়াই আচলতে এইসমূহ দূৰবীন সেই ধৰণে ব্যৱহাৰ কৰা হয় हम देखा है अभी 4-5 ऐसे ही सभी अलग अलग है सारे वेपन पे अलग अलग माउंट करके हम दुश्मन को बर्बाद करने का काम करते हैं ये सारे एमिंग डिवाइस है और ये सब ऑब्जर्वेशन एंड सर्विलेंस डिवाइस है जिसका इस्तेमाल हम डे और नाइट दोनों में करते हैं जिसके द्वारा हम दुश्मन को इफेक्टिव फायर डाल के दुश्मन को बर्बाद करने का काम करते हैं हम थोड़ा अब दिखाई दीजिए तो और अच्छा लगेगा हैंड हेल्ड थर्मल इमेजर है जिसका इस्तेमाल हम डे और नाइट दोनों करते हैं अनकूल्ड है इसका ऑब्जर्वेशन डिस्टेंस 900 मीटर है जो हमारे हीट को डिटेक्ट करता है इसके द्वारा हम इसका इस्तेमाल हम 2 प्रकार से करते हैं हैंड हेल्ड द्वारा और ट्राइपॉड पे माउंट करके इसको देख इसमें मेनू बटन होता है इसको इस्तेमाल करने के लिए हम अपनी आंखों के द्वारा दबाते हैं और इससे ऑब्जेक्ट को देखते हैं अभी ऑफ है इससे देखिए ये डे बाय नाइट है আচলতে যেতিয়া শত্ৰুক তেখেতসকলে দূৰৰ পৰা চাব বিচাৰিব যে কোন আছে এই যদি তেখেতসকলে চাই তেতিয়াহ'লে আচলতে শত্ৰু ইয়াক গতিবিধি লক্ষ্য কৰিবলৈ বহু দূৰত্বত থাকি
এইদৰে আচলতে প্ৰতিমান কৰিব পাৰিব, এইদৰে আচলতে লক্ষ্য স্থিৰ কৰি লোৱা হয় আৰু তাৰ পিছতে আৰম্ভ কৰা হয় একোটা বৃহৎ অভিযান এইদৰে আৰম্ভ কৰা হয় আৰু তাৰ এক প্ৰকাৰ ক'ব পাৰি যিসমূহ তেখেতসকলে এইদৰে ব্যৱহাৰ কৰা যিসমূহ সামগ্ৰী সেইসমূহ এই মুহূৰ্তত প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ ৰেঞ্জটো কেনেকুৱা, কিমান দূৰলৈকে চাব পাৰি? কিমান দূৰ মে इसका रेंज 1 किलोमीटर है और डिटेक्टर 2 से 3 किलोमीटर तक करता है। এইদৰে আচলতে আমি আজি বিশেষ প্ৰতিষ্ঠা দিৱসৰ দিনটোত তেখেতসকলে ব্যৱহাৰ কৰা কিছু সামগ্ৰী এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে আমি যিসমূহ আচলতে অহৰ্নিশে ব্যৱহাৰ কৰি ৰখা যিসমূহ আচলতে তেখেতৰ ব্যৱস্থা সেইসমূহক আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব আৰু অমিত শ্বাহৰ উপস্থিতিতে ইয়াৰ যুদ্ধৰ সন্মুখভাগলৈ CRPFৰ যি বাহন সেই বাহনো ইয়াত লৈ অহা হৈছে। আমি কিছু ইয়াৰ লগতে কাৰণ গোটেই যি তেখেতসকলৰ প্লেনিং গোটেই ব্যৱস্থা কৰা হয় সেইধৰণে যদি চোৱা হয়, আন এটা এইবাৰ AGS 30 আমি এই মুহূৰ্তত দেখুৱাইছোঁ। वो कैसे यूज करना है और ये क्यों यार स्पेशलाइजेशन क्या है? सर ये 1975 में रशिया द्वारा बनाया गया था और 2001 में CRPF में शामिल किया गया। इसका इफेक्टिव रेंज 1700 मीटर है और जो इसका सेक्लेटेड फायर है 1 मिनट में ये 400 ग्रेनेड दाग सकता है। और सर इसमें पूरा ओवरऑल 30 kg वेट होता है। जब हम मूवमेंट करते हैं या कहीं कैंप स्टैब्लिश करते हैं तो कैंप में स्टैब्लिश करने के बाद जिस दिशा से दुश्मन आने का अंदाजा होता है उस तरफ फायर करते हैं इसको। जी ধন্যবাদ জনাইছোঁ। আৰু এয়া বিশেষ বিশেষ আচলতে এয়াসমূহ যিসমূহ অস্ত্ৰ সেইসমূহৰ আমি এই ভিতৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া প্ৰদৰ্শনস্থলীত ৰখা বিশেষ কিছু ছবি এই মুহূৰ্তত এয়া প্ৰতীয়মান হৈছে। আমি কিছু আগলৈ যাম আৰু তাৰ কিছু পৃথক দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে ৰেপিড একশ্যন ফ'ৰ্চ। যেতিয়াই জৰুৰীকালীন অৱস্থাৰ হয় সেই জৰুৰীকালীন অৱস্থাক কিদৰে আচলতে প্ৰতিৰোধ কৰিব লাগিব আৰু তাৰ কাৰণে এয়া CRPFৰ ৰেপিড একশ্যন ফ'ৰ্চ, বিশেষভাৱে এয়া শেহতীয়াকৈ গঠন কৰা ৰেপিড একশ্যন ফ'ৰ্চে যিসমূহ আচলতে সাময়িকভাৱে সকাহ দিবলৈ বা সাময়িকভাৱে গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবলৈ যিসমূহ ব্যৱহাৰ কৰা সামগ্ৰী ইয়াত এইদৰে প্ৰদৰ্শন কৰা হৈছে। যেতিয়াই কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হয় তাৰ প্ৰাৰম্ভিক অৱস্থাত ৰেপিড একশ্যন ফ'ৰ্চে অতি শক্তিশালীভাৱে তেখেতসকলে ভূমিকা গ্ৰহণ কৰি আহিছে। ৰেপিড একশ্যন ফ'ৰ্চ তো वो बहुत सारे हम देखा है बाहर में जो फास्ट रैपिड द्रुत कार्यबल के नाम से इसको जानते हैं और ये एक्चुअली क्राउड को कंट्रोल करने के काम में आती है। जैसे दंगे जैसी स्थिति होती है वहां पे जब सिविल पुलिस उनकी लाइन ऑर्डर की सिचुएशन उनके उसमें नहीं रहती है कंट्रोल में, उसके बाद रैपिड एक्शन फोर्स को बुलाया जाता है जिसका CJ MHA से होता है। MHA इसका अप्रूवल देता है, उसके बाद रैपिड एक्शन फोर्स अपना कार्य करती है। দেখিব পোৱা গৈছে যেতিয়াই আচলতে ক্ৰাউড যথেষ্টখিনি হয় সেইসমূহ আচলতে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰাৰম্ভিক অৱস্থাত ৰেপিড একশ্যন ফ'ৰ্চ নামে আৰু তেখেতসকলে গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি তেখেতসকলে সেইধৰণে আগবঢ়াই লৈ যায়। গতিকে ভাৰতৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত CRPFৰ গুৰুত্বতা আৰু তেখেতসকলে কৰি অহা দেশমাতৃৰ কাৰণে সেৱা এয়া সকলোৱে অৱগত। গতিকে আজি এই বিশেষ দিনটোত আমি প্ৰতিগৰাকী CRPF জোৱানক জনাইছোঁ শুভকামনা। দেশৰ সেনাবাহিনীৰ ঠিক পিছতেই চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ আৰু প্ৰতিটো মুহূৰ্তত সজাগ আৰু সষ্টম দেশমাতৃক সুৰক্ষা দিয়াৰ নামত নিয়োজিত প্ৰতিগৰাকী CRPFৰ সদস্যই এই মুহূৰ্তত আজিৰ এই দিনটোক লৈ উৎসাহিত আৰু বিশেষভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এয়া বিশেষ মুহূৰ্ত, কিয়নো প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিশেষ এয়া কাৰ্যসূচী। আৰু এই মুহূৰ্তত আমি যিখন বাহন দেখুৱাইছোঁ এয়া
দেশৰ সুৰক্ষা নিৰাপত্তাৰ ক্ষেত্ৰত এইদৰে সমুখ সমৰলৈ বাঢ়িবলৈ এইদৰে সাজু কৰি ৰখা CRPFৰ এই বিশেষ বাহন। এইদৰে প্ৰতিটো মুহূৰ্তত সাজু কৰি ৰখা হয়, যিকোনো মুহূৰ্তত দেশক সুৰক্ষা দিয়াৰ স্বাৰ্থত যি স্থানতে উপস্থিত হ'ব লগা হয় তেখেতসকল সেই স্থানত গৈ উপস্থিত হয় এইদৰে আগবঢ়াই সেৱা। আন কিছু আমি গ্ৰেনেড এই মুহূৰ্তত দেখুৱাম, যিসমূহত স্পৰ্শকাতৰভাৱে যিসমূহ স্থান এইমাত্ৰ এগৰাকী জোৱানে উল্লেখ কৰিছে যে কাশ্মীৰ, ঝাৰখণ্ড এই ধৰণৰ স্থানসমূহত আৰু অধিক সক্ৰিয়ভাৱে ভূমিকা গ্ৰহণ কৰি ৰখা হয় CRPFক। আৰু সেই CRPFে সেই সময়ছোৱাত কোনবোৰ সামগ্ৰী তেখেতসকলে মজুত কৰি ৰখা হয় আৰু কোনবোৰ আচলতে কোন মুহূৰ্তত ব্যৱহাৰ কৰিব লগা হয় তাক তাৎক্ষণিকভাৱে তেখেতসকলে সেই ধৰণৰ ব্যৱস্থা ৰখা হয়। 3টা বা 4টা পদ্ধতিৰে আমি যদি কথাখিনি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমটো হৈছে তেখেতসকলে নিজৰ মাৰণাস্ত্ৰ নিজৰ লগত সন্মুখত প্লেনিং, তাৰ বাবে কৰিব লগা যিখিনি শত্ৰুৰাষ্ট্ৰক চোকা দৃষ্টি ৰাখিব পৰাকৈ যিখিনি আচলতে চাব পৰাকৈ যিখিনি তেখেতসকলৰ সামগ্ৰী, আৰু আনফালে যোগাযোগ তেখেতসকলৰ অন্যতম এটা ছেক্টৰ হৈ পৰে। আৰু সেই যোগাযোগৰ কাৰণে বিশেষ বিশেষ কিছু ড্ৰোন, অত্যাধুনিক যিসমূহ কমিউনিকেশ্যন ছেক্টৰ সেই ছেক্টৰসমূহ ব্যৱহাৰ কৰা হয়। আৰু সেই ছেক্টৰসমূহৰ ভিতৰত থকা যিসমূহ আচলতে ইয়াত আৰ্হি সেইসমূহ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া UAV Q5HA ছাৰ্ভিলেঞ্চ কোৱাৰ্টাৰৰ এয়া বিশেষ ड्रोन। वो ड्रोन है, ये ड्रोन है आइडियोफोर्स कंपनी का Q5HA इसका नाम है। ये इसका हम सर्विलेंस के लिए यूज़ करते हैं, जैसे जंगल वाला इलाका में LW छत्तीसगढ़ वगैरह में हम लोग इससे कहाँ एनिमी है, क्या कर रहा है, क्या एक्टिविटी चल रहा है, उसको हम नज़र रखते हैं इसके ऊपर से। इसका रेंज है 7 किलोमीटर। हम जिस पोजीशन से है वहाँ से 7 किलोमीटर तक ये कवर करता है। और ये 500 मीटर का हाइट से और 300 मीटर दूर से ही दुश्मन को पहचान लगेगा कि ये बंदा क्या कर रहा है, इसका पास में क्या वेपन है, क्या एक्टिविटी कर रहा है। इससे हम कार्रवाई कर सकते हैं कि उसका कैसे न्यूट्रलाइज करें। वो जब डिटेक्ट हो जाएगा हाँ, फिर हम एक्शन करते हैं कि उसके लिए हम कैसे प्लान बनाएंगे तो उसको डिटेक्ट कर सकते, मतलब इसको कैसे न्यूट्रलाइज कर सकते हैं हम। रात को दोनों भी हाँ, दिन और रात में। जैसे इसमें 2 पेलोड है, ये दिन का पेलोड है, ये नाइट टाइम का। हम अलग अलग टाइम में जैसे नाइट हो जाएगा तो इस पेलोड से फ्लाई करेंगे। অৰ্থাৎ এই বিশেষ ড্ৰোনখনে মই উপস্থিত থকা এই স্থানৰ পৰা 7 কিলোমিটাৰ বেসাৰ্ধত এই ড্ৰোনখনে তেখেত যাব পাৰিব। আৰু সেই ড্ৰোনখনে গৈ ডিটেক্ট কৰিব য'ত অপৰাধীক ডিটেক্ট কৰি সেই তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই ড্ৰোনখন ব্যৱহাৰ কৰা হয়। দিন ৰাতি একাকাৰ আৰু বিশেষভাৱে জংগল এলেকাৰ বাবে বিশেষ পৃথক এই বিশেষ ড্ৰোনখন। আন এখন বিশেষ ড্ৰোন এই মুহূৰ্তত আমাৰ চকুত পৰিছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে UAV মিনি ছুইচ এই বিশেষ ড্ৰোনখন, ইয়াৰ কেপাচিটি আৰু ৰেঞ্জ আমি কিছু জানিব চেষ্টা কৰিম। वो कब चालू होगा, मतलब वो कब यूज होगा? ये सर्विलांस के लिए यूज किया जाता है सर। जो पहाड़ी इलाके हैं या कोई दंगा फसाद जब हो रहा है तो भीड़ को देखने के लिए कितनी भीड़ है, क्या है, कितने लोग हो सकते हैं, क्या वेपन हो सकता है, ये मेनली इसका काम ही है। ये सर्विलांस के लिए यूज किया जाता है। रेंज कितना? इसका रेंज सर 15 किलोमीटर है और 15 किलोमीटर दूर तक इसको भेजा जा सकता है और 1000 मीटर की इसकी मैक्सिमम हाइट है। इसमें 2 तरह का कैमरा यूज होता है, एक डे वाला, एक नाइट वाला, जिसकी मदद से हम टारगेट को ट्रैक कर सकते हैं। অৰ্থাৎ যিখনৰে পৃথক পৃথক এই মুহূৰ্তত আমি ইয়াৰ পূৰ্বৰ দেখুওৱা যিখন ড্ৰোন আছিলে তাৰ যি 7 কিলোমিটাৰ আছিলে, বিপৰীতে এইখন UAV মিনি ছুইচ এইখনৰ ৰেঞ্জ 15 কিলোমিটাৰ। দিন আৰু ৰাতি দুইটা সময়তে ব্যৱহাৰ কৰিব পৰা এই ড্ৰোনখন আৰু সেই ধৰণে আচলতে সাজু কৰি ৰখা হয়। অৰ্থাৎ আপোনাক মোক সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ কাৰণে অহৰ্নিশে ব্যস্ত থকা এইসকল CRPFৰ জোৱান প্ৰতিটো মুহূৰ্তত আচলতে কিদৰে সাজু হৈ থাকে আৰু কিদৰে আচলতে তেখেতসকলৰ হাতত থকা যিখিনি শক্তি সেই শক্তিসমূহ এই মুহূৰ্তত আজিৰ দিনটোত বিশেষভাৱে তেখেতসকলে এইদৰে প্ৰদৰ্শন কৰিছে। আনফালে নিজক সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ ক্ষেত্ৰতো কিছু তেখেতসকলে নিজকে সুৰক্ষা কিদৰে দিব তাৰ সমূহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা হয় বিশেষ কিছু
তেখেতসকলৰ সামগ্ৰী ৰখা হয় সেইসমূহো ইয়াত প্ৰদৰ্শন কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।